টাইম 8 আৰু ৰাতিপুৱাৰ প্ৰথমটো খবৰৰ সৈতে ষ্টুডিঅ'ত মই শৰৎ গায়ন। বানপীড়িত লোকসকলৰ বাবে বিশেষ সকাহ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিগৰাকী বানপীড়িত লোকৰ একাউণ্টত সোমাব 15,000কৈ টকা। 85,000তকৈ অধিক লোকৰ একাউণ্টত এতিয়া সোমাব 15,000কৈ টকা। 4খন জিলাৰ বানপীড়িত লোকক প্ৰদান কৰা হ'ব এই বৃহৎ ধন আৰু যিসকল বানপীড়িত লোক বানত আক্ৰান্ত হৈছে সেই লোকসকলক প্ৰদান কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে এই ধন 3, 4 আৰু 5 আগষ্টত পোনপটীয়াকৈ সেই বানপীড়িত লোকসকল অৰ্থাৎ 85,000তকৈও অধিক বানপীড়িত লোকৰ একাউণ্টত সোমাব 15,000কৈ ধন। আমি ফুল প্লেটৰ মাধ্যমত সমগ্ৰ খবৰ জনাবলৈ চেষ্টা কৰিছো। ভয়াবহ বানত ক্ষতিগ্ৰস্ত 4 জিলাৰ বানপীড়িত একাউণ্টত পোনপটীয়াকৈ সোমাব ধন। 3, 4, 5 আগষ্টত 85,000 বানপীড়িত পৰিয়ালে পাব 15,000 টকাকৈ সাহায্য। 3, 5 আগষ্টৰ ভিতৰত সম্পন্ন হ'ব এই ধন বিতৰণ প্ৰক্ৰিয়া। মুঠ 85,000তকৈ অধিক পৰিয়ালে লাভ কৰিব এই সাহায্য। যেহেতু বানত আক্ৰান্ত হৈছিলে 4খন জিলা আৰু সেই 4খন জিলাৰ শিৱসাগৰ জিলাৰ প্ৰায় 55,000 পৰিয়ালে লাভ কৰিব এই ধন। সমান্তৰালকৈ চৰাইদেউ জিলাৰ প্ৰায় 20,000 পৰিয়ালে লাভ কৰিব এই ধন। সমান্তৰালকৈ যোৰহাট জিলাৰ 7,000 পৰিয়াল আৰু গোলাঘাট জিলাৰ 3,000 পৰিয়ালে লাভ কৰিব এই সাহায্যৰ ধন। বান আক্ৰান্তসকলৰ বাবে ভাল খবৰ, যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে বিগত সময়ত বানত আক্ৰান্ত লোকসকলক বিভিন্ন ধৰণৰ সাহায্য প্ৰদান কৰি আহিছিল। তাৰ মাজতে 3, 4 আৰু 5 আগষ্টত সেইসকল লোকে পুনৰ লাভ কৰিব 85,000কৈ টকা, যিহেতু CM ৰিলিফ ফাণ্ডৰ পৰা এই ধন প্ৰদান কৰা হ'ব। গতিকে আপোনালোকৰ একাউণ্টত পোনপটীয়াকৈ সোমাব। 3 পৰা 5ৰ ভিতৰত সম্পন্ন হ'ব এই ধন বিতৰণ প্ৰক্ৰিয়া। আৰু আজিৰ দিনটো অৰ্থাৎ আজি 3 তাৰিখ আৰু আপোনালোকৰ একাউণ্টতো সোমাব পাৰে 15,000কৈ টকা। বানপীড়িত লোকসকলৰ বাবে বিশেষ সকাহ বুলি ক'ব লাগিব, যিহেতু বানত সৰ্বশ্ৰান্ত হৈছিলে উজনি অসমৰ 4খনকৈ জিলা আৰু সেই 4খন জিলাৰ লোকসকললৈ বৰ্তমান চৰকাৰখনে 15,000 টকাকৈ দিয়াৰ ঘোষণা কৰিছিল। আৰু আজিৰ পৰা অৰ্থাৎ 3 পৰা 5 তাৰিখৰ ভিতৰত আপোনালোকৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধন আৰু 15,000 টকাকৈ লাভ কৰিব সাহায্য। আমি জনাই আছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। বানপীড়িত লোকসকলৰ বাবে ভাল খবৰ। শিৱসাগৰ চৰাইদেউ যোৰহাটকে ধৰি প্ৰায় 4খন জিলাৰ লোকে, গোলাঘাটকে ধৰি প্ৰায় 4খন জিলাৰ লোকে লাভ কৰিব 15,000কৈ টকা। 3 পৰা 5 আগষ্টৰ ভিতৰত প্ৰদান কৰা হ'ব এই ধন আৰু আপোনালোকৰ একাউণ্টত সোমাব যিসকল লোক বানত আক্ৰান্ত হৈছিলে, যিজনে বানে তছনছ কৰিছিলে। উজনি অসমৰ 4খনকৈ জিলা বানে তছনছ কৰিছিলে আৰু সেই 4খন জিলাৰ প্ৰতিগৰাকী লোকক প্ৰদান কৰা হ'ব এই ধন। আৰু ইতিমধ্যে 3 পৰা 5 তাৰিখৰ ভিতৰত এই ধন প্ৰদান কৰা হ'ব, যিহেতুকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে পূৰ্বতেও বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিলে, এই বানপীড়িত লোকসকলৰ বাবে সাহায্য প্ৰদান কৰিছিলে। আৰু CM ৰিলিফ ফাণ্ডৰ তৰফৰ পৰা পুনৰবাৰ এতিয়া এইসকল লোকৰ একাউণ্টত 15,000 টকাকৈ প্ৰদান কৰাৰ এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু 3 পৰা 5 তাৰিখৰ ভিতৰত প্ৰতিগৰাকী লোকে লাভ কৰিব, বানত আক্ৰান্ত প্ৰতিগৰাকী লোকে লাভ কৰিব এই ধন। প্ৰায় 85,000 পৰিয়াললৈ এই ধন আগবঢ়োৱা হ'ব, সাহায্য আগবঢ়োৱা হ'ব। আৰু তাৰ মাজতে শিৱসাগৰত 55,000 লোকে লাভ কৰিব। সমান্তৰালকৈ চৰাইদেউ জিলাৰ 20,000 লোকে লাভ কৰিব। যোৰহাটৰ 7,000, গোলাঘাটৰ 3,000 পৰিয়ালে লাভ কৰিব এই ধন। আৰু মুঠ 85,000তকৈও অধিক পৰিয়ালক প্ৰদান কৰা হ'ব এই সাহায্য। আৰু ইতিমধ্যে সকলো প্ৰক্ৰিয়া আৰম্ভ হৈছে। আপোনালোকৰ একাউণ্টত পোনপটীয়াকৈ সোমোৱাই দিয়া হ'ব এই ধনৰাশি। আৰু যিহেতুকে বানত সকলো হেৰুৱাইছিলে উজনি অসমৰ ৰাইজে, এই 4খন জিলাত যথেষ্ট বান হৈছিলে আৰু বানৰ কবলত পৰিছিলে, সকলো নিজৰ ঘৰ দুৱাৰ সকলো হেৰুৱাবলগীয়া হৈছিলে। আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে যে সেইসকল লোকক 15,000 টকাকৈ প্ৰদান কৰা হ'ব। আৰু আজিৰ দিনটোৰ পৰা আৰম্ভ হ'ব, অৰ্থাৎ 3 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত প্ৰতিগৰাকী লোকৰ একাউণ্টত সোমোৱা হ'ব 15,000কৈ টকা। এই মুহূৰ্তত ভাল খবৰ বুলি ক'ব লাগিব বানৰ আক্ৰান্ত লোকসকলৰ কাৰণে। বানত আক্ৰান্ত লোকসকলক প্ৰদান কৰা হ'ব 15,000 টকাকৈ। প্ৰায় 85,000 পৰিয়ালে লাভ কৰিব এই সুবিধা। বানত যিসকল 4খন জিলাৰ যিসকল লোক আক্ৰান্ত হৈছিলে সেই প্ৰতিগৰাকী লোকৰ প্ৰতিটো পৰিয়ালৰ একাউণ্টত ভৰাই দিয়া হ'ব এই ধন। যোৰহাট জিলাৰ প্ৰায় 7,000 পৰিয়ালে লাভ কৰিব, গোলাঘাটৰ প্ৰায় 3,000 পৰিয়ালে লাভ কৰিব, শিৱসাগৰৰ 55,000 পৰিয়ালে লাভ কৰিব। আৰু সমান্তৰালকৈ
যোৰহাটৰ চৰাইদেউ জিলাৰ 20,000 পৰিয়ালে লাভ কৰিব এই ধনৰ এই সাহায্য আৰু ইতিমধ্যে আৰম্ভ হৈছে প্ৰক্ৰিয়া সমগ্ৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আজিৰ পৰা 5 তাৰিখলৈকে 3 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত প্ৰতিটো পৰিয়ালকে প্ৰদান কৰা হ'ব এই ধন আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে যে কিদৰে সেই সকল লোকৰ কাৰণে চিন্তা চৰ্চা কৰা হৈছে অৰুণোদয় তেখেতলোকক 2500 টকাকৈ প্ৰদান কৰাইছিলে যিহেতু বাকী লোকসকলক 1100 টকাকৈ প্ৰদান কৰিছিলে কিন্তু যিসকল বানত আক্ৰান্ত হৈছিলে সেই লোকসকলক 2500 টকাকৈ প্ৰদান কৰা হৈছিলে বানত আক্ৰান্ত লোকসকলক আৰু তাৰ মাজতে আন এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে যিহেতু বানত সকলো হেৰুৱাইছিলে বানত নিজৰ আপোন ঘৰখন হেৰুৱাইছিলে নিজৰ গাড়ীখন হেৰুৱাইছিলে বা সকলো হেৰুৱাবলগীয়া হৈছিলে বানত সেই সকল লোকে আৰু সেই লোকসকলক এতিয়া আন এক সকাহ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে সেই লোকসকলৰ একাউণ্টত এতিয়া ভৰাই দিয়া হ'ব 15,000কৈ টকা সেই প্ৰতিটো পৰিয়াল অৰ্থাৎ 85,000তকৈ অধিক পৰিয়ালে লাভ কৰিব এই ধন এই সাহায্য লাভ কৰিব 3, 4, 5 আগষ্টত প্ৰদান কৰা হ'ব এই ধন অৰ্থাৎ পোনপটীয়াকৈ আপোনালোকৰ একাউণ্টত সোমাব এই ধন আৰু এই সাহায্য আপোনালোকৰ একাউণ্টত পোনপটীয়াকৈ সোমাব গতিকে আপোনালোকৰ একাউণ্ট আপোনালোকে এক্টিভ কৰি ৰাখিব আৰু আপোনালোকৰ একাউণ্টতে পোনপটীয়াকৈ এই ধন সোমাই দিয়া হ'ব যাতে কোনো দুষ্ট চক্ৰই আপোনালোকৰ এই প্ৰাপ্য ধনৰ পৰা যাতে আপোনালোকক বঞ্চিত কৰিব নোৱাৰে তাৰ বাবে আপোনালোকৰ প্ৰতিগৰাকী যিসকল লোক বানত আক্ৰান্ত হৈছে প্ৰতিগৰাকী লোকৰ একাউণ্টত এই ধন ৰাখি ভৰাই দিয়া সাহায্য ভৰাই দিয়া হ'ব আৰু ইতিমধ্যে যোৰহাট শিৱসাগৰ চৰাইদেউ গোলাঘাটত যি বানে সংঘাৰ মূৰ্তি ধাৰণ কৰিলে সেয়া হয়তো কোনো পাহৰা নাই যিধৰণে সকলো তছনছ কৰি পেলালে যিধৰণে সকলো শেষ কৰি পেলালে এটা পৰিয়াল শেষ কৰি পেলালে আৰু সেই লোকসকলৰ কাৰণে সকাহ বুলি ক'ব লাগিব এই 15,000 টকা এক অতি বৃহৎ সকাহ বুলি ক'ব লাগিব যিহেতু তেওঁলোকৰ যি লাগতিয়াল বস্তু সেই লাগতিয়াল বস্তুসমূহ তেখেতলোকে ক্ৰয় কৰিব পাৰিব 15,000 টকাৰে আৰু সেই কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে সেই লোকসকলৰ কথা চিন্তা কৰি এই যি সাহায্যৰ ধন ৰাখি এই 15,000 টকাকৈ প্ৰদান কৰাৰ কথা চিন্তা কৰিছে আৰু সমান্তৰালকৈ যিসকল লোক আছে সেই লোকসকলৰ একাউণ্টত পোনপটীয়াকৈ ভৰাই দিয়া হ'ব সেই সকলো লোকৰ একাউণ্টত পোনপটীয়াকৈ দিয়া অৰ্থটো হ'ল যাতে কোনো লোকে নিজৰ যি কোনো লোকে বা দলাল চক্ৰই যাতে এই ধন ৰাখি পৰাই সেই লোকসকলক অৰ্থাৎ যিসকল লোকে পাবলগীয়া লোক সেই লোকসকলক যাতে বঞ্চিত নকৰে তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ একাউণ্টত এই সম্পূৰ্ণ ধন একাউণ্টত পোনপটীয়াকৈ ভৰাই দিব আৰু গোলাঘাটকে ধৰি গোলাঘাট যোৰহাট শিৱসাগৰ চৰাইদেউ এই 4খন জিলাত প্ৰদান কৰা হ'ব এই ধন যদি ক'বলৈ যাওঁ চৰাইদেউ জিলাৰ 20,000 শিৱসাগৰৰ 55,000 আৰু সমান্তৰালকৈ যোৰহাট জিলাৰ 7,000 গোলাঘাটৰ 3,000 লোকক 3,000টা পৰিয়ালক প্ৰদান কৰা হ'ব এই ধন আৰু মুঠ 85,000তকৈ অধিক লোকক প্ৰদান কৰা হ'ব এই ধন ৰাখি আমি ইতিমধ্যে জনাই আছোঁ এই খবৰ জনাবলৈ চেষ্টা কৰিছোঁ টাইম 8ৰ দৰ্শকক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বানত আক্ৰান্ত লোকসকলৰ বাবে বৃহৎ সকাহ বুলি ক'ব লাগিব বানত আক্ৰান্ত লোকসকলক প্ৰদান কৰা হ'ব 15,000কৈ টকা প্ৰায় 85,000টা পৰিয়ালক 15,000 টকাকৈ প্ৰদান কৰাৰ কথা চিন্তা কৰা হৈছে আৰু আজিৰ পৰা অৰ্থাৎ 3 আগষ্টৰ পৰা 5 আগষ্টলৈকে প্ৰদান কৰা হ'ব এই ধন 3 আগষ্টৰ পৰা 5 আগষ্টৰ ভিতৰতে সম্পন্ন কৰা হ'ব যাতে সেই বানাক্ৰান্ত লোকসকলে কিছু সকাহ লাভ কৰে সেই বানাক্ৰান্ত লোকসকলে কিছু সকাহ পায় আৰু তেখেতলোকে যি নিজৰ লাগতিয়াল বস্তুখিনি সেই বস্তুসমূহ ক্ৰয় কৰিব পাৰে তাৰ কাৰণে একাউণ্টত পোনপটীয়াভাৱে ভৰাই দিয়া হ'ব এই ধন ইতিমধ্যে আমাৰ আই মাতৃসকলৰ বেংক একাউণ্টত অৰুণোদয় পুঁজি জমা হোৱা আৰম্ভ হৈছে শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাৰ আই মাতৃসকলৰ বেংক একাউণ্টলৈকেও 2,500 টকা প্ৰেৰণ কৰা হৈছে আৰু মই নিশ্চিত যে গোলাঘাট যোৰহাট শিৱসাগৰ চৰাইদেউ জিলাৰ আই মাতৃসকলৰ বেংক একাউণ্টত ইতিমধ্যে এই ধন জমা হোৱা আৰম্ভ হৈছে শ্ৰদ্ধাৰ ৰাইজ আমাৰ দ্বিতীয়টো এটা বিশেষ ঘোষণা আছিল যে বান আক্ৰান্ত ৰাইজে যাতে নিজ নিজ ঘৰলৈ উভতি যাব পাৰে তাৰ বাবে আমি তেওঁলোকক এককালীন 15,000 টকাৰ এটা সাহায্য আগবঢ়াম এই ধনৰাশি আমি 3 তাৰিখে ৰাতিপুৱাৰ পৰা মুকলি কৰি দিয়া আৰম্ভ কৰিম 3, 4 আৰু 5 তাৰিখৰ ভিতৰত বেংক একাউণ্ট যোগে
শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ, গোলাঘাট আৰু যোৰহাট জিলাৰ বান আক্ৰান্ত ৰাইজে এই 15,000 টকা লাভ কৰিব। মোৰ হাতত পৰা খবৰ মতে শিৱসাগৰ জিলাৰ প্ৰায় 55,000 পৰিয়ালে, চৰাইদেউ জিলাৰ প্ৰায় 20,000 পৰিয়ালে, যোৰহাট জিলাৰ প্ৰায় 7,000 পৰিয়ালে আৰু গোলাঘাট জিলাৰ প্ৰায় 3,000 পৰিয়ালে এই 15,000 টকাৰ বিশেষ যি এককালীন সাহায্য, সেই সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব। শ্ৰদ্ধা ৰাইজ, মই আজি কেইটামান নতুন ঘোষণা বা নতুন বানপীড়িত ৰাইজৰ বাবে কেইটামান নতুন সুবিধাৰ কথা ঘোষণা কৰিব বিচাৰিম। ইতিমধ্যে আপোনালোকে সংবাদ মাধ্যম যোগেও গম পাইছে যে বিনামূলীয়া পাঠ্যপুথি ইতিমধ্যে জিলা দুখনলৈ ৰাওনা হৈছে আৰু আজি মই ইউনিফৰ্মৰ বাবে ক শ্ৰেণীৰ পৰা অষ্টমমান শ্ৰেণীলৈ মোৰ মৰমৰ ভাগিনসকলে যাতে দুযোৰ নতুন ইউনিফৰ্ম পাব পাৰে, তাৰ বাবেও সমগ্ৰ শিক্ষা অভিযানলৈ প্ৰয়োজনীয় প্ৰায় 8 কোটি টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি মুকলি কৰি দিছোঁ। অৰ্থাৎ মই প্ৰথম পৰ্যায়ত কৰা ঘোষণাবিলাক বাস্তৱত ৰূপায়িত হোৱাৰ দিশত ক্ষীপ্ৰ গতিত আগবাঢ়িছে। আমি বান পৰিস্থিতিৰ বিষয়ে যেতিয়া উল্লেখ কৰিম তেতিয়া নিশ্চিতভাৱে এই কথা ক'বই লাগিব যে বিভিন্ন স্থানত ইতিমধ্যে ৰাইজে ঘৰলৈ যাবলৈ আৰম্ভ কৰিছে আৰু বিভিন্ন জাগাত ঘৰত যোৱাৰ পৰিৱেশ নোহোৱা বাবে ৰাইজে এতিয়াও শিবিৰ বা ওখ স্থানত বাস কৰিছে। উপনদীসমূহ এতিয়া বিপদ সীমাৰ তলত আছে। ব্ৰহ্মপুত্ৰও বিপদ সীমাৰ বহুত বেছি ওপৰত নাই বাবে পানী লাহে লাহে দুইখন জিলাৰ পৰা আঁতৰি গৈছে। বান পৰিস্থিতি কিছু স্বাভাৱিক হ'ব আৰম্ভ কৰিছে। আজি মই প্ৰথম এটা বিশেষ ঘোষণা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজৰ বাবে কৰিব খুজিছোঁ। আমি জুলাই মাহত 19 তাৰিখৰ পৰা আমাৰ বানপানীয়ে আমাৰ পৰিৱেশ বিনষ্ট কৰে, মানুহ অৰ্থনৈতিকভাৱে যথেষ্ট জুৰুলা হয়। সেইবাবে ৰাজ্য চৰকাৰে আজি সিদ্ধান্ত লৈছে যে 300 ইউনিট যোনে প্ৰতি মাহে ব্যৱহাৰ কৰে বা 300 ইউনিটতকৈ তল যিসকলে বিদ্যুৎ প্ৰতি মাহে ব্যৱহাৰ কৰে, ডমেষ্টিক কনজিউমাৰসকলে জুলাই মাহৰ বিদ্যুতৰ বিল দিব নালাগে। আকৌ এবাৰ মই ৰিপিট কৰিছোঁ যে যিসকল ডমেষ্টিক আৰু জীৱনধাৰা উপভোক্তাই 300 ইউনিট পৰ্যন্ত ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰে বা জুলাই মাহত ব্যৱহাৰ কৰিছে, তেওঁলোকে আগষ্ট মাহত যিটো বিদ্যুতৰ বিল দিব লাগে, জুলাই মাহৰ বিল আমি আগষ্টত দিওঁ। ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে এই বিল আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি ইলেক্ট্ৰিচিটি বোৰ্ডক আমি পেমেণ্ট কৰিম আৰু তাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে এই মাহত ইলেক্ট্ৰিচিটিৰ বিল দিয়াৰ কোনো প্ৰয়োজন নাই। যিসকলৰ স্মাৰ্ট মিটাৰ আছে বা পোষ্টপেইড প্ৰিপেইড মিটাৰ আছে, তেওঁলোককো আমি 300 ইউনিট পৰ্যন্ত যিসকলে ব্যৱহাৰ কৰিছে তেওঁলোকক আমি ৰিলোড কৰি দিম, যাতে তেওঁলোকেও এই ৰেহাইৰ সুবিধা লাভ কৰে। থোৰতে জুলাই মাহৰ বিদ্যুতৰ মাচুল আমাৰ শিৱসাগৰ